ব্ৰইলাৰ গাহৰিৰ পাছত এইবাৰ মেডাম মেফি গুৰুৱে একগোট কৰা জাতিক ভাগ ভাগ কৰিছে সংঘই হয় বিতৰ্কৰ আন এটা নামেই হৈ পৰিছে উত্তৰ পূবৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ বিতৰ্ক সমালোচনাৰ পাছতো সম্বিত ঘূৰাই পোৱা নাই বৃহৎ অনুষ্ঠান ভাগীৰ একাংশ বিষয় ভবিয়াই একবিংশ শতিকাৰ প্ৰত্যেকটো বৰ্ষতে নিত্য নতুন আচহুৱা সিদ্ধান্তৰ চমক দিবলৈ গৈ সমাজক ভাগ ভাগ কৰাত নামি পৰিছে সংঘৰ একাংশ ধৰ্মান্ধ বিষয় ভবিয়া এবাৰ মেডাম মেফিৰ অনুষ্ঠানত সভাপতিত্ব কৰাৰ বাবে গহপুৰৰ ককিলাগুৰিৰ এগৰাকী আহোম সম্প্ৰদায়ৰ ব্যক্তিক সংস্কাৰ আৰু ধৰ্মদণ্ড বিহিছে শংকৰদেৱ সংঘৰ প্ৰাথমিক শাখাই বিতৰ্কৰ আৱৰ্তত সোমাই পৰা সমগ্ৰ বিষয়টোক লৈ এতিয়া জাঙুৰ খাই উঠিছে আহোম জনগোষ্ঠীয় দল সংগঠন শংকৰদেৱ সংঘক ক্ষমা খোজাৰ দাবী অন্যথা উজনিত সংঘৰ সকলো কাৰ্যসূচীত বাধা প্ৰদান কৰাৰ হুংকাৰ মই এতিয়া শংকৰ সংঘক গালি পাবলৈ নাযাওঁ শংকৰ সংঘক মই কটু বাক্যও নকওঁ শংকৰ সংঘৰ ক্ষেত্ৰত সমালোচনাৰে মই থকা হকা কৰিব নিবিচাৰোঁ কাৰণ তেখেতলোকে শংকৰ সংঘৰ নামত শংকৰদেৱৰ নামত গুৰুজনাৰ আদৰ্শৰ পৰিপন্থী কাম কৰিছে যি গুৰুৱে অসমৰ বিভিন্ন জাতি বৰ্ণ ধৰ্মক লৈ একেটা দুলে বান্ধিবৰ কাৰণে প্ৰয়াস কৰিছিল সেই শংকৰ সংঘৰ মানুহে এতিয়া সমাজখন বিভেদলৈ ৰূপান্তৰিত কৰিছে জনগোষ্ঠীয় চিন্তা চেতনাৰ মাজত মানুহক আবদ্ধ ৰাখিছে গতিকে তেখেতলোকৰ কথা মই পুনৰ দোহাৰিব নিবিচাৰোঁ কিন্তু আমি খুব সোনকালে আমি সকলো একত্ৰিতভাৱে আমি এটা মেছেজে দিব বিচাৰিম যে 55 লাখ আহোম মানুহ ৰাইজৰ যিসকলে শংকৰ সংঘত লিপ্ত হৈ তেখেতলোকৰ শৰণ লৈছে গতিকে তেখেতলোকক স্বইচ্ছাৰে সেই শংকৰ সংঘৰ পৰা ওলাই আহিবৰ কাৰণে বিনম্ৰতা অনুৰোধ জনাম কাৰণ তেখেতলোকে এটা জনগোষ্ঠীক অপমান কৰিছে জনগোষ্ঠীৰ উপাসনা পদ্ধতিক লৈ তেখেতলোকে প্ৰশ্নবোধক চিন আনিছে আৰু উপাস্য দেৱতাক পূজন কৰি যি এটা পৰম তৃপ্তি লাভ কৰা যায় সেই পৰম তৃপ্তিক তেখেতলোকে কুঠাৰঘাত কৰিছে গতিকে এনেকুৱা বাতাবৰণ সৃষ্টি কৰা সেই সংঘৰ পৰা আমাৰ মানুহখিনি ওলাই আহিলে কামটো সিমানতে শেষ হৈ থাকিব গতিকে শংকৰ সংঘৰ সংকীৰ্ণ শংকৰ সংঘৰ মনোভাৱটো ঠেক জনগোষ্ঠীয় বিদ্বেষী গতিকে তেখেতলোকৰ কথা আৰু মই বিশেষভাৱে ক'ব নিবিচাৰোঁ মানে কি মেডাম মেফিটো অহংকাৰী নেকি ইমান দিনৰ পৰা আয়োজন কৰি থকা উপৰি পুৰুষসকলক উপাসনা কৰি থকা আহোমৰ এই অনুষ্ঠানটো অহংকাৰ নেকি তেওঁলোকে মেডাম মেফিটোক অহংকাৰ অসুচি ক'বলৈ তেওঁলোকে সাহস ক'ত পালে আহোম ৰাইজৰ ওচৰত যদি ক্ষমা নিবিচাৰে ৰাজহুৱাভাৱে চন্দ্ৰ বৰাৰ ওচৰত যদি ৰাজহুৱাভাৱে ক্ষমা নোখোজে উজনি অসমত কিন্তু তেওঁলোকক কোনো অনুষ্ঠান আয়োজন কৰিবলৈ আমি তাৰ যোগ্যতা নিদিওঁ কোনো মেডাম মেফিৰ দৰে মানে অনুষ্ঠানত উপস্থিত থকাৰ বাবে তেওঁক সংস্কাৰ হ'বলৈ তেওঁক 500 টকা জৰিমনা বিহিছে মানে কি মেডাম মেফিটো অহংকাৰী নেকি ইমান দিনৰ পৰা আয়োজন কৰি থকা উপৰি পুৰুষসকলক উপাসনা কৰি থকা আহোমৰ এই অনুষ্ঠানটো অহংকাৰ নেকি এতিয়া লুটিয়াব খুজিছো ইতিহাসৰ পৃষ্ঠা হাতৰাজ মাৰি এক কৰি বৃহত্তৰ অসমীয়া জাতি গঠন কৰা আহোমসকলে প্ৰকৃতি আৰু পূৰ্বপুৰুষক পূৰ্বে পূজা আগবঢ়াইছিল গতিকে পূৰ্বপুৰুষক স্মৰণ কৰি প্ৰত্যেক বছৰে মেডাম মেফি অনুষ্ঠিত কৰি আহিছে আহোম জনগোষ্ঠীয়ে সেই জনগোষ্ঠীৰে সন্তান তথা বৰ্তমানৰ সংঘৰ সংগী এইগৰাকী গহপুৰৰ চাও চন্দ্ৰ বৰাই যোৱা 31 জানুৱাৰীত অনুষ্ঠিত মেডাম মেফিৰ অনুষ্ঠানত সভাপতিত্ব কৰিছিল যি নেকি হেনো সংঘৰ একাংশ বিষয়ববীয়াৰ দৃষ্টিত অপৰাধ সেই সংঘৰ একাংশ বিষয়ববীয়াৰ মতে চাও চন্দ্ৰ বৰাৰ হ'ব লাগিব সংস্কাৰ ভৰিব লাগিব 500 টকাৰ জৰিমনা কেৱল ইমানেই নহয় বিষয়টোক লৈ ৰাজ্যজুৰিৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছতো বৰ্তমানেও নিজৰ স্থিতিতে অটল আছে সংঘৰ গহপুৰ ককিলাগুৰি শাখা সংঘৰ মতে তেওঁলোক শুদ্ধ আপুনি পত্ৰ প্ৰেৰণ কৰিছিল হয় মানে তেখেতে পত্ৰ প্ৰেৰণ কৰিবৰ কাৰণে এনে আলোচনাটো হ'ল হোৱাৰ পিছত তেখেতে কথাটো গম পালে যে মোক মানে সমীপত বাতিল হৈছে আমি বাতিল কৰা নাই সংবিধানে বাতিল কৰিছে গতিকে তেখেতে গম পাই পেলাই মোলৈ প্ৰাথমিকলৈ এখন আবেদন দিলে আমাক লিখিতভাৱে জনাব লাগে সেই মৰ্মে তেখেতৰ লিখিত মৰ্মে আমি প্ৰাথমিক শাখাৰ তৰফৰ পৰা তেখেতলৈ এখন পত্ৰ প্ৰেৰণ কৰা হ'ল এনে কি ভুল কৰিলে আপোনালোকৰ মতে ভুল মানে আপোনাৰ ধৰক মাংগলিক অনুষ্ঠান ভাগ কৰিলে সেইটোৱে ভুল মাংগলিক অনুষ্ঠান আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানে এইটো বাধা দি থৈছে হয় এতিয়া এনে তেখেতক আপোনালোকে যেতিয়া বহিষ্কাৰ কৰিলে বহিষ্কাৰ মানে ধৰক সমীপত বাতিল হৈছে বহিষ্কাৰ নহয় এইটো আপুনি সমীপত বাতিল মানে আপোনাৰ ধৰক আকৌ তেওঁ ইচ্ছা কৰিলে আকৌ কাইলৈ পৰহিলে আকৌ লৈ ল'ব পাৰে এইটো সমীপতহে বাতিল হৈছে একেবাৰে বহিষ্কাৰ নহয় সংস্কাৰ আৰু অৰ্থদণ্ডৰ কথা ক'লে যে পইচা দিলে যিকোনো বেয়া কাম কৰিব পাৰে নেকি সেইটোতো মই কৈছোঁৱেই গতিকে আকৌ এবাৰ কওকচোন এই কথাটো কাৰণ জন্মৰ পৰা মৃত্যুলৈকে বহুবাৰ সংস্কাৰ থাকে গতিকে তেওঁ অনুতপ্ত হ'ব লাগিব গতিকে অনুতপ্ত হৈ যদি তেওঁ আকৌ ৰাইজৰ ওচৰলৈ আহিব বিচাৰে তেতিয়া তেওঁ সংস্কাৰ হ'ব পাৰিব পত্ৰখন আপুনি নিজাববীয়াকৈ প্ৰেৰণ কৰিছিল নে নাই ৰাইজৰ হৈ কেতিয়া প্ৰেৰণ কৰিছিল
ৰাইজেতো আমাৰ কমিটিয়ে আমাক সিদ্ধান্ত দিছে পত্ৰভাগী তেওঁলোকে পেন কৰিব লাগে বুলি সেই মৰ্মে পেন কৰা হৈছে হয় নিজে কৰি দিছে নিজে নহয় এজন মানে আমাৰ নিজৰ সংগী এজনৰ হাতত দিয়া হৈছে এই ঘটনাৰ পিছত ওপৰৰ পৰা ফোন আহিছে নেকি আপোনাৰ জিলা সম্পাদকে আমালৈ ফোন মাৰিছে হয় কি কৈছে আপুনি কৈছে যে আপোনালোকে প্ৰাথমিক ভিত্তিতে কথাখিনি অকণমান মিলা মিছা কৰক আপুনি ভাবিছিল নেকি ইমান ডাঙৰ হৈ যাব বুলি ঘটনা মই সেইটো ভবা নাছিলোঁ হয় তেখেতেও আমাক মানে তেনেকৈ কোৱা নাই যে মই এনেকুৱা ধৰণৰ কৰিম সেইটো কিন্তু আমাৰ বিশেষ আপোনাৰ অলপ এনেই বেয়া লাগিছে নাই এতিয়া নিজকে বেয়া লাগিছে এইখিনি কৰাৰ পৰা হয় এতিয়া মন কৰক মাত্ৰ কেইটামান দিন পূৰ্বে যোৰহাটত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ এইটো দৃশ্যলৈ আৰু সকলো জাতি জনগোষ্ঠীৰ প্ৰতি থকা সন্মানৰ কথা কৈ অফ কেমেৰাত সংগীলৈ সংঘৰ বিষয়বাবী এৰি দিয়ে জাননী অৰ্থাৎ বাহিৰে ৰংচঙীয়া দেখুৱালেও কেমেৰাৰ সন্মুখত ডিঙিৰ হিৰ ফুলাই জগত গুৰুজনাৰ আদৰ্শৰ কথা ক'লেও আজিৰ দিনত একাংশ বিষয়বাবীয়ে সংঘক বিপৰীত দিশতে পৰিচালিত কৰিছে সকলো জাতি জনগোষ্ঠীক একগোট কৰি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যেনেকৈ চতুৰ্দশ পঞ্চদশ শতিকাতে শাস্ত্ৰৰ অমীয়া বাণী বিলাইছিল ঠিক তেনেকৈ তেওঁৰ নাম লৈ সংঘৰ একাংশ বিষয়বাবীয়ে এইখন অসমতে এতিয়া একবিংশ শতিকাত ছটিয়াই দিছে ঘৃণাযুক্ত বিষাক্ত অক্সিজেন নিউজ ডেস্ক ৰিপোৰ্ট এনি টুডে